too small, now it's raining on water. Like a slick of oil, the tide is running out to sea. কি যে তোমার সঙ্গ বাহ। প্রিয়া, কি যে তোমার সঙ্গ, তোমার অঙ্গ জ্বলন্ত জুই, তোমার অঙ্গ জ্বলন্ত জুই, মই যে পতঙ্গ, কি যে তোমার সঙ্গ প্রিয়া, কি যে তোমার সঙ্গ। বলি प्यासा दिल मेरा लगे अब्र सा, मुझे तन तेरा चमके बरसा, मुझ पर घटाए, तू ही मेरी प्यार, तू ही मेरा। হ্যালো কি হল চাও 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 উঠাও উঠাও ক'ৰবাত দুখ পালা নেকি বেছিকৈ দুখ পালা নেকি তুমি হস্পিটেলত এডমিট কৰিব লাগিব নেকি তোমাক হস্পিটেল নিব লাগিব নেকি আপুনি আপুনি মোৰ বটলটো ভাঙি দিলে কিয় হোৱাট তাতকৈ মোকে মাৰি নেপেলালে কিয় ভয় নকৰিব মনালিছা আজি এটা চিকাৰ ধৰি লৈ আহিছো মোৰ গাড়ীৰ আগত পৰি আত্মহত্যা কৰিব বিচাৰিছিল হে ৰাতেকে ল'ৰা জীৱন মানে বুজি পোৱা প্ৰেম মানে বুজি পোৱা নোপোৱা মই নাপাওঁ মোৰ মানৱ প্ৰেমৰ কবিতাৰ শাৰীবোৰ কেতিয়াবা পঢ়িছানে নাই পঢ়া দেশ প্ৰেমৰ কবিতাও মই লিখিছোঁ কিন্তু সম্পূৰ্ণ যৌৱনৰ জোৱাৰত পৰি মই পাৰ্থিৱ প্ৰেমত পৰিছিলোঁ কিন্তু পাৰ্কত বহি লেতেৰামি কৰা নাছিলোঁ তাৰ পাছত সম্পূৰ্ণ মানৱ প্ৰেমৰ প্ৰভাৱত এওঁক মনালিছাক মোৰ জীৱন সংগী কৰি ললো তুমি হয়তো ভাবিছা প্ৰেম জনমে জনমে এজনী নাৰীৰ কাৰণে তুমি তোমাৰ জীৱনটো শেষ কৰি দিবলৈ ওলাইছা শুনা তোমাৰ প্ৰেমৰ বিচ্ছেদৰ বাবে দায়ী তোমাৰ প্ৰেয়সী নহয় তাৰ বাবে দায়ী তুমি আৰু দায়ী মই কম বেছি পৰিমাণে এইখন সমাজৰ প্ৰত্যেকজনে প্ৰেমৰ ধ্বংসৰ বাবে মূল কাৰণ আমি সামৰি লোৱা কিছুমান অপসংস্কৃতিৰ দুখ অভিজাত্যৰ অৰ্থ নুবুজাকৈ অভিজাত হ'ব খোজা কিছুমান ঠেক গণ্ডিৰ ধনী দুখীয়া উচ্চ নিচ এইবিলাকৰ প্ৰভেদ খুচৰি ফুৰা কিছুমান মানুহৰ দুখ ৰাজু ৰ কিমানজন মানুহে কাম কৰিছে বাইদেউ
কি চাই কাম কৰা ভালকে কৰা বাইদেউ ইয়াতে মই বহু চাওঁ এতিয়া কও চা তোৰ হিৰো আহিছে এফালে চা ওই এটো প্ৰিয়াৰ হিৰো চাই ল ভগৱান ইয়াতো আহি উলালি হেইটো বাবা বেলেগ আৰু হিৰো আহিছে প্ৰিয়া মই মানে তোমাক লগ ধৰিবলৈ আহিছোঁ প্ৰিয়া ছোৱালী খাইছে যোৱা 5 বছৰে এইটোৱে অভিজ্ঞতা হ'ল নি হা
অমিতাভ বচ্চনক যদি তোৰ দৰে এনেকে মুখত গাত চিটিকি পৰিব লগা হয় মেকআপ কি হ'ব ননচেন্স হেৰ' অত বছৰে তাকেই শিকিলি নে বাৰু কাম নাই আৰু এনেকে যদি হয় গোটেই জীৱনটো দেখোন স্পট বয় হৈ কটাব লাগিব তই মই ভাবিছিলোঁ দুপে তোৰ উন্নতি হ'ব এসময়ত এক্টৰ হবি তাৰপাছত ডাইৰেক্টৰ হবি তাৰপিছত প্ৰডিউচাৰ হৈ যাবি হেই নহ'ব তোৰ হেৰ' মোৰ কথা শুন প্ৰথম যেতিয়া এইটো লাইনত আহোঁ নহয় মইতো পাত্তাই পোৱা নাছিলোঁ চিধা চিধি হাতত এডাল বম তুলি দিছে 12 হাত লম্বা বাছ 1 বছৰ তেনেকে গ'ল তাৰপাছত কেমেৰাৰ কেয়াৰটেকাৰ তেনেকে গ'ল তোৰ 1 বছৰ তাৰপাছত তোৰ আকৌ কেমেৰামেন আৰু এতিয়া ডাইৰেক্টৰ বনি গ'লো গেছ কৰিছোঁ পিছে দুখ লাগে এটাই কথাত অত বছৰে ডিৰেক্টৰগিৰি কৰিলোঁ কত টকা ঘটিলোঁ বেংক বেলেঞ্চ কৰিলোঁ কিন্তু কিডাল হ'ব আৰু প্ৰত্যেকখন চিনেমাই ফ্লপ ফ্লপ চিনেমা চোৱাৰ প্লেন কৰি নাথাকিবি দেই বৰ হৈছো টাইম পাছ কৰিবহে লাগে তোৰ বয়ফ্ৰেণ্ড কলৈ গ'ল নাই অসমৰ বাহিৰলৈ গৈছে কিবা কোৰ্স কৰিবলৈ সেইকাৰণে ফ্ৰেণ্ড নহালৈকে ফ্লপ শ্ব' চাই টাইম পাছ কৰিবি অসমীয়া চিনেমা চাবলৈ আই এম নট ইণ্টাৰেষ্টেড সেই একে সোপাই হিৰো হিৰইন একে সোপাই কাহিনী হিৰইনৰ মাক বাপেক হ'ব ধনী হিৰো হ'ব গৰীব পাছত হিৰই ষ্ট্ৰাগল কৰি ধনী হ'ব তাৰ পাছত আকৌ কি হিৰইনৰ মাক বাপেকে আহি পেলাই হিৰোৰ লগত বিয়া দিব কথা হ'ল নে মই চাবলৈ নাযাওঁ দেই তহঁতে গ'লে যা মুঠৰ পৰা তোৰ চিনেমা চোৱাৰ মন নাই তাতকে এটা কাম কৰো বল কি আমি নাটক চাবলৈ যাওঁ বল নাটক চাই মই নাটকৰ কথা কওঁতে তহঁতকেইজনী যে হাঁহিলি হাঁহি নুঠিবনে যোৱা মাহত যিবোৰহে এক্সপেৰিমেণ্টেল নাটক দেখুৱালে নহ'লেনো কি খং উঠিলে তৰোৱালৰ নালত নধৰি ধৰিলে ধাৰত তাতে হাত কাটি তেজ ওলাই গ'ল আকৌ কেতিয়াবা আৰু খং উঠিলে ষ্টেজত উঠিবগৈ ৰছীডালতে ওলমি ৰ হ'ব দে মই তহঁতক চালোহে তহঁতে কি ক এই দিন দুপৰতে ক'ত নাটক হ'ব তই যিহেতু ইমান নাটক চাবলৈ মন কৰিছই তোক মই দিনতে নাটক দেখুৱাম নাটক কিন্তু এটা চৰ্ত তই চকু মুদিব লাগিব মই আকৌ কিয় চকু মুদিম আৰু চকু মুদিলে নাটক নেদেখে নহয় গম পাবি নহয় চকু পদ না চকু মুদি থাকিবি কিন্তু কি যে কৰিছ নহয় ঐ কি কৰিছে দেখিবি নহয় অলপ ধৈৰ্য নধৰক কি যে কৰিছে নহয় শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী আমি সকলোৱে বহু দিনৰ বহু কষ্টৰে বহু আশাৰে আপোনালোকলৈ নিবেদন কৰিছোঁ এখনি ৰোমেণ্টিক নাটক যাৰ নাম প্ৰত্যাশা হেৰ' গুৰুৰ উপদেশ নমনাকে ছোৱালী ভাল পাবলৈ যাওঁ শুন ছোৱালী চাবলৈ যোৱাৰ আগতে ছোৱালী পতাবলৈ যোৱাৰ আগতে তোৰো কিবা কিবি কিছুমান গুণ লাগিব নহয় শুন নাম্বাৰ 1 তোৰ চকুত হ'ব লাগিব এযোৰ দামী চশমা আৰে বাহ গুড ভেৰি গুড পিছে অকল চেহেৰাটো হ'লেই নহ'ব মানে মই বুজা নাই তোৰ হাতত থাকিব লাগিব এখন দামী বাইকৰ চাবি বন্ধ কৰ এতিয়াৰ পৰা তই স্পট বয় নহয় ডাইৰেক্টৰ হৈ গলি ডাইৰেক্টৰ আৰু মই হ'ম
প্ৰডিউচাৰ আৰু এতিয়া দেখিবি তোৰ পিছে পিছে উৰি যাব পাখি মেলি মেলি পাখি মেলি মন পখিলি উৰে বতৰতে তৰা ফুলে পাহি মেলে তুমি কথা কলে জানা ভাৱনাই উটি আহে প্ৰেমৰে নৈ শুতে শুতে পাখি মেলি মন পখিলি উৰে বতৰতে তৰা ফুলে পাহি মেলে তুমি কথা কলে জানা তুমি বাৰু জানানে মৰমৰে দিনা তুমি বাৰু বুজানে অলসুৱা অভিমান তুমি বাৰু জানানে মৰমৰে দিনা তুমি বাৰু বুজানে অলসুৱা অভিমান বাৰে মেৰে সমীৰণে মোৰ মনোৰুৱাই তোমাৰ মিঠা কথাবোৰে মোক আমনি দি যায় আবেগৰে অনুৰণ বাজি উঠে দেহে মনে পাখি মেলি মন পখিলি উৰে বতৰতে তৰা ফুলে পাহি মেলে তুমি কথা কলে জানা হেঁপা পলোৱা নাই কোনো সীমা নাথাকে তুমি মোক কিয় ইমান ভাল পোৱা মই নাজানো প্ৰিয়া মই কিন্তু তোমাক একেঞ্চিহে ভাল পাওঁ এই এক ইঞ্চি মৰমেদি মই মোৰ গোটেই জীৱন কটাম ভাল পোৱাৰ কথাবোৰ থোৱাচোন এতিয়া ভাল পোৱাই তোমাক গোটেই জীৱন নোখোৱাই নহয় খাব লাগিব আৰু 2 পেক খোৱাৰ পিছতহে মই শান্তি পাম তেতিয়াহে মোৰ টোপনি আহিব কি হৈছে আপোনাৰ মদ খাই শান্তি ল'ব লগা হ'লে আপোনাৰ আৰু মদাহীবোৰৰ কি পাৰ্থক্যটো আছে কি ক'লা তুমি পাৰ্থক্য বিচাৰিছা মোৰ মুখে মুখে তৰ্ক নকৰিবা কিমান কষ্ট কৰি মই ধন উপাৰ্জন কৰিছো এই ঘৰ বনাইছো গাড়ী কিনিছো এনেদৰে ঘৰত বহি থাকি তোমালোকে এইবোৰ কথা কি বুজি পাবা কষ্ট কৰিছে কাৰণে ৰাতি এনেকে মদ খাই আমাক উপদ্ৰৱ কৰিব লাগে অশান্তি কৰিব লাগে চুপ থাকা এনে যুক্তিকৰ কথা নকবা মোৰ আগত বুজিলা হেল্ল' হেল্ল' প্ৰিয়া হেল্ল' মই আজি ৰাতি কথা পাতিব নোৱাৰিম দিয়া কিয় মা দেউতাৰ মাজত কাজিয়া লাগি আছে কাজিয়া তুমি বেয়া নাপাবা দে লাভ ইউ হাই দিব্যা ছাৰ
কংগ্ৰেচুলেশ্যন কি হ'ল ছাৰ ছাৰ নহয় আজিৰ পৰা ছাৰ নহয় নাও ইউ আৰ এ ডাইৰেক্টৰ Director? আৰু চোৱা এইখন মই তোমালৈ কি আনিছো নিউ প্ৰজেক্ট চেক 50,000 এডভান্স ছাৰ ছাৰ থেংক ইউ ছাৰ প্ৰডাকশ্যন দেখিলাতো মোক হয়, ছাৰ। এটা কাম কৰা কালিৰ পৰা আৰম্ভ কৰি দিয়া হয়, আৰু ছাৰ। এই মুহূৰ্তত তুমি প্ৰেয়সীলে ফোন কৰা যে তুমি মইতো এতিয়া ষ্টেব্লিছ হোৱাৰ পথত মই জানো মাক দেউতাকে নিজৰ সন্তানৰ ছিকিউৰিটি বিচাৰে কিন্তু তোমাৰ জানো বিশ্বাস নাই মই তোমাক সুখত খুৱাব পিন্ধাব পাৰিম বুলি আছে Yes! কি কৰা প্ৰিয়া কি হ'ল তোমাৰ তোমাক মই বহুত ভাল পাওঁ সঁচা মোৰ জীৱনতকৈও বেছি তেনেহ'লে মোলৈ বিয়া নোহোৱা তোমাৰ মা দেউতাই মোলৈ বিয়া নিদিয়া এইবোৰ নাটক কিয় তুমি মনত আঘাত পাবা বুলিহে মই কোৱা নাছিলো জানা মোৰ মা বহুত উচ্চাকাংক্ষী মই পিছে মিঠাই খাই বিৰাট ভাল পাওঁ দেই আমাৰ মাজনীতো কথাই নাই মিঠাই বুলিলে একদম পাগল তাই পিছে তাইক দেখা নাই যে তাই গাটো সিমান ভাল নহয় আমাৰ এওঁ মানে অফিচিয়েল কামত বাহিৰলৈ গৈছে নহয় সেইকাৰণে তাই মনটো অকণমান বেয়া ৰ'বা মই মাতি দিছোঁ মাজনী ঘৰলৈ মানুহ এজন আহিলে মাত এষাৰ মাতিব লাগে বুলি নাজানা নেকি সেইষাৰ কথাটো শিকাই দিব লাগিব নেকি মা মই পঢ়ি আছো পিছত পঢ়িলে নহয় নেকি ইমান অমায়িক ল'ৰা কি ভদ্ৰতাৰ কথা বতৰা মাত এষাৰ মাতিলে কি হয় কি হ'ল হাইঠা মাটিত পৰিল যে মোৰ ভয় লাগিছে একো ভয় কৰিব নালাগে মই আছো নহয় তোমাৰ অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰো তোমালৈ পলাই যাব নোৱাৰো সঁচা কিন্তু ঘৰৰ মানুহে যদি মোক তোমালৈ বিয়া নিদিয়ে মই গোটেই জীৱন বিয়া নোহোৱাকৈ থাকিম মই এইবোৰ কথালৈ ভয় কৰা নাই নহয় ভয় কৰিছো কেৱল আন্ধাৰকে মূৰ্খ আন্ধাৰক ভয় কৰিব নালাগে নহয় সুযোগহে ল'ব লাগে
খাই দিলি দেই শেষ কৰি দিলি তই মা আচলতে মনে মন থাক কলেজলৈ যাওঁ বুলি টিউচনলৈ যাওঁ বুলি এইবোৰ কৰি থাক তই এইবোৰ প্ৰেম প্ৰীতি কৰিবলৈ যাওঁ তই এইখন ঘৰৰ একমাত্ৰ ভৰসা দেউতাৰৰ সপোন মোৰ সপোন তই কেনেকৈ ভাঙি দিলি মা নামাতিবি তই মোক মা বুলি তোৰ মোবাইলত এইটো কোন ল'ৰা বৰ ভাল ল'ৰা মা বিশ্বাস কৰা ভাল বেয়া পিছত হ'ব তই দেউতাৰ নেচাৰৰ কথা জানই এতিয়া আকৌ ডায়েবেটিছটোও লগ লাগিছে এইবোৰ কাণ্ড গম পালে তেওঁৰ হাৰ্ট এটেক নহ'বনে বাৰু প্লিজ মা তুমি দেউতাৰ আগত একো নকবা মই তোমাক প্ৰমিছ কৰিছোঁ মই আৰু তাক কেতিয়াও লগ নধৰোঁ ল'ৰাটোৱে কি কৰে চিনেমা ডিৰেকশ্যন কৰে কি চিনেমা ডিৰেকশ্যন কৰে তই জান তোৰ দেউতাৰ এজন সম্ভ্ৰান্ত ইঞ্জিনিয়াৰ কিন্তু তই ইঞ্জিনিয়াৰ হ'ল কি হ'ল মা মানুহৰ টকা পইচাই সকলোবোৰ নহয় মানুহৰ অন্তৰত প্ৰেম ভাল পোৱাই যদি নাথাকে সেইখন সংসাৰৰ কোনো মূল্য নাই চুপ মনে মন থাক মই বাৰু চুপ থাকিম মা কিন্তু পাৰিবা জানো তুমি দেউতাক চুপ ৰাখিবলৈ সদায় তোমাৰ লগত অনাৰ্থক কাজিয়া কৰি ফুৰে সেই ঘৰখনত সুখ শান্তি বোলা বস্তু আছে জানো মা এখন দামী গাড়ী বেংক বেলেঞ্চ লয় তুমি জানো সুখী মই দেউতাৰ বিৰুদ্ধে ক'বলৈ যোৱা নাই তোমাৰ ষ্টেটাছ আৰু দেউতাৰ ষ্টেটাছ চাই তুমি এই ঘৰখনলৈ বিয়া হৈ আহিছিলা আৰু আজি মোকো তোমালোকৰ ষ্টেটাছ চাই তোমালোকৰ মনে মিলা ল'ৰাজনৰ লগত মোক বিয়া দিব ওলাইছা ঠিকে আছে মা তোমালোকৰ সুখতে মোৰ সুখ মই মোৰ জীৱনৰ সংগীজন বিচাৰি ল'ব নোৱাৰো জানো নালাগে এতিয়া মোৰ কাৰণে যদি দেউতাৰ হাৰ্ট এটেকে হয় গতিকে মোৰ জীৱনৰ সিদ্ধান্ত তুমি লোৱা মোক ফোন নকৰিবা তুমি এইবোৰ কি কৈছা মই তোমাক ভাল পাব নোৱাৰো প্ৰিয়া তুমি এইবোৰ কি কৈ আছা প্ৰিয়া তোমাৰ হৈছে কি প্লিজ এনেকৈ নকবা প্লিজ প্ৰিয়া এনেকুৱা নকৰিবা প্লিজ প্ৰিয়া শুনা মই তোমাৰ অবিহনে জীৱনত জীয়াই থাকিব নোৱাৰো পাৰিবা কিয় নোৱাৰিবা প্ৰিয়া তুমি এইবোৰ নকবা তুমি লাগিলে মোক মাৰি পেলোৱা প্লিজ তুমি মৰাৰ কথা নকবা মৰাৰ কথা কৈ মোক ইমোচনেল ব্লেকমেইল নকৰিবা প্ৰিয়া মোৰ কথা শুনা প্ৰিয়া প্লিজ এনেকুৱা নকৰিবা মই তোমাক বহুত ভাল পাওঁ প্ৰিয়া প্ৰিয়া প্লিজ প্ৰিয়া মই কৈছো নহয় তুমি মোক ফোন নকৰিবা মই কিন্তু ফোন ভাঙি পেলাম প্ৰিয়া মই তোমাক বহুত ভাল পাওঁ তুমি এইদৰে তোমালোকে প্ৰেম সাগৰত সাঁতুৰি নাতুৰি দুয়োৰে দেহৰ ছাঁ যেন হৈ পৰিছিলা
যেন দুটি দেহাৰ একেটি মাথো মন আৰু এই কোমল মনৰ আকুলতাক থুনুকা হিয়াৰ আহ্বানক প্ৰিয়াৰ মাক দেউতাকে আদৰি লোৱা নাছিল বৰং তোমাৰ লগৰীক তোমাৰ পৰা বিচ্ছিন্ন কৰিবলৈহে যত্ন কৰিলে যিটো কাৰণে প্ৰিয়াৰ ঘৰখন অশান্তিময় হৈ পৰিল তুমি ভাবিছিলা তোমাৰ এষ্টাব্লিছমেণ্ট আৰু ষ্টেটাছ মেইনটেইন হ'লে সকলো ঠিক হৈ যাব কিয়নো তুমি সাধাৰণ শ্ৰমিকৰ পৰা আহি চিনেমা জগততো সাধাৰণ স্পট বয়হে হৈ আছিলা সৌভাগ্যক্ৰমে অৱশ্যে তোমাৰ উন্নতি হৈছিল কিন্তু সেই উন্নতি প্ৰিয়াৰ মাক দেউতাকক সন্তুষ্টি কৰিবৰ জোখাৰে নাছিল কাৰণ তথাকথিত হায়াৰ ছ'চাইটিৰ তেওঁলোক প্ৰতিনিধি সেই মাক বাপেকক সন্তুষ্ট কৰিবলৈকে এদিন প্ৰিয়া তোমাৰ পৰা আঁতৰি গৈছিল তুমি দিশ বিদিশ শূন্য দেখিছিলা আৰু হাতত তুলি লৈছিলা মদৰ বটল পিছে মদিৰায়ো তোমাৰ দুখ দূৰ কৰিব নোৱাৰিলে অৰ্থাৎ তুমি প্ৰিয়াক পাহৰিব নোৱাৰিলা প্ৰিয়াক তুমি আনৰ হোৱাটো সহ্য কৰিব নোৱাৰা যাৰ কাৰণে তুমি আত্মহননৰ পথ বিচাৰিবলৈ ধৰিলা আৰু পৰিলাহি মোৰ গাড়ীৰ সন্মুখত ৰাতিপুৱাৰ পৰা গভীৰ নিশালৈ বাট চাই থাকিলা কিজানি তোমাৰ প্ৰেমিকা ঘূৰি আহি তোমাৰ যন্ত্ৰণা সংগী হ'ব চিগাৰেটৰ ধোঁৱাৰে ধুঁৱলি কুঁৱলি কৰি নিজৰ শৰীৰটো মৃত্যুৰ মুখলৈ ঠেলি নিছা তাৰ পাছত হঠাৎ এদিন দেখিলা তোমাৰ প্ৰেয়সী আন কাৰোবাৰ গাড়ীত উঠি ঢাপলি মেৰিলে অন্য এখন পৃথিৱীলৈ কিন্তু বন্ধু মই কেতিয়াও তোমাৰ এই নিষ্পাপ প্ৰেমক নিঃশেষ হ'বলৈ নিদিওঁ মানুহে মোক ৰাইটাৰ বুলি কয় আৰু তোমাৰ কাহিনীৰ আধাৰতে মই প্ৰস্তুত কৰি উলিয়াইছো এখন চিনেমাৰ পাণ্ডুলিপি হেৰা কাইলৈৰ পৰা তুমি সকলোবিলাক কথা পাহৰি ছবিখনত মন দিয়া কাৰণ এইখন ছবিৰ পৰিচালনাৰ দায়িত্বটো মই তোমাকেই দিছো আৰু ইয়াৰ কাৰণে যিমান ধন লাগে মই দিম মানে ছবিখনৰ প্ৰযোজকো ময়ে যোগাৰ কৰি দিম মোৰ হিয়া খনি অবুজ মনকে বুজাও কি দৰে নাজানো কি মনে বিচাৰে দুচকুৰ ভাষাতে শীত উতলা মিচিকি হাঁহিতে মন বলিয়া দুচকুৰ ভাষাতে তলা মিচিকি হাঁহিতে মন বলিয়া তুমি তুমি মোক কিয় চোৱা তুমি হৰিলা মোৰ হিয়া খনি প্ৰথম পুৱাতে মোৰ দুচকুৱে তোমাকে বিচাৰে যৌৱনৰে প্ৰথম পুৱাতে মোৰ দুচকুৱে তোমাকে বিচাৰে প্ৰতিটো পলে আমনি কৰে অকল খৰে যেন কাষতে পাবলৈ জুমি জুমি মোক কিয় চোৱা তুমি হৰিলা মোৰ হিয়া খনি
অবিহনে নহয় শুৱনি মন আকাশত জোন তৰালি তোমাৰ অবিহনে নহয় শুৱনি মৰম নামৰ এখনি নৈ বুকুৱে দিবই তোমাকে পাবলৈ ঝুমি ঝুমি মোক কিয় চোৱা তুমি চৰিলা মোৰ হিয়াখনি কি কৰে মোক কিয় মাৰিছে কি ভুল কৰিলো এই দিয়ক কথা নাই মোৰ কাৰণে কিয় মাৰিছে ভগৱান এইবিলাক কি হৈছে তাকে কি বুলি ভাবিছে কি হৈছে এইবোৰ শ্বুটিং বন্ধ কৰা এতিয়া এনেকুৱা নকৰিব প্লিজ কাৰো কথা নানো ধ্বংস হৈ যাম বুজিছেনে 30 লাখ টকা লগাইছো 30 লাখ টকা লগাইছো হয় পাগল তোৰ কাৰণে মই বৰবাদ হৈ গলো ভগৱান ঐ কুকুৰ তই কি কৰিলি হা এতিয়া মোৰ পইচা কিমান কষ্ট কৰি কিমান সাধনা কৰি মাটি বাৰী বেছি 30 লাখ টকা অসমীয়া শিল্প বচাবলৈ গোটাইছিলো কি হৈ গ'ল এইবোৰ এই কুকুৰহঁত ব্লেক মানি নহয় কিন্তু মনত ৰাখিবি কথা এইটো পিপাসুৰ প্ৰমাণ পত্ৰ এতিয়া মোৰ হাতত ইহঁতক মই সোধাই নিৰো তহঁতৰ ষ্টেটাছ মই ধ্বংস কৰি দিম
এইখন চোৱা সাসপেনশন লেটাৰ ও মাই গড মই আগতে জানিছিলো হে ভগৱান এতিয়া আমি মানুহৰ আগত কেনেকে মুখ দেখুৱাম হেৰি এইবোৰ কথা যদি পেপাৰে পত্ৰ ওলাই তেতিয়া কি কৰিম বাৰু কি হৈছে মা মনে মনে থাক তোৰ কাৰণে এইবোৰ অঘটন ঘটিছে মই আগতেই জানিছিলো সেই ল'ৰাটোৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰি বিয়া বাৰু নহ'লে সি এনেকুৱা আচৰণ কৰিবই মই অলৰেডি ইয়াৰ ব্যৱস্থা কৰি থৈ আহিছোঁ হেল্ল' হেল্ল' দিব্যা তুমি শুনি আছানে তুমি কিয় এনেকুৱা কৰিছা তোমাৰ হৈছে কি তুমি মোক
কিয় এনেদৰে প্ৰতিশোধ লৈছা মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলো সঁচা কি হ'ল দীপা তুমি মুখেৰে নামাথা কিয় মোক কিয় ইমান শাস্তি দিছা ইয়াৰ বাবে ঘোৰ অপৰাধী আপুনি আপোনাৰ এই স্ক্ৰিপ্টটোৰ মতেই দিবাকৰে মিছন আৰম্ভ কৰিছে খোজকৰি ইঞ্জিনিয়াৰৰ হাত ভৰি বন্ধা ফোন কৰি টকা ডিমাণ্ড কৰা পাৰ্কত বহি থকা ল'ৰা ছোৱালীক মাৰপিট কৰা এইবোৰ কি চাওক মই আচলতে ভবা নাছিলো যে মই চিনেমাখনৰ কাৰণে লিখা স্ক্ৰিপ্টটোকে ফ'ল' কৰি এই ঘটনাবিলাকৰ বাস্তৱ ৰূপ দিব মই ভাবিছিলো যে এইবিলাক ঘটনা চিনেমাখনৰ যোগেদি প্ৰকাশ কৰিলে অন্ততঃ সচেতন মানুহবিলাক সচকিত হ'ব আওপকীয়াকৈ আপুনি সেই শ্ৰেণীটোৰ ওপৰত এটা বেয়া প্ৰভাৱ এটা বেয়া বদনাম আনি দিছে যিসকলে কেতিয়াও বেয়া কাম কৰি পোৱা নাই খোজ কাঢ়ি পোৱা নাই যিজনৰ পদবীটো সেই বেয়া কাম কৰি থকাজনৰ সৈতে একেই আপোনালোকে বাৰে বাৰে মোক কিয় দোষ দি আছে আপোনালোকে যদি গম পাইছে সি স্ক্ৰিপ্টটো লৈ ক্ৰাইম কৰি আছে তেতিয়াহ'লে আপোনালোকে কিয় তাক ধৰিব পৰা নাই আপোনালোকক চৰকাৰে কি সুবিধা দিয়া নাই যে এটা সাধাৰণ ল'ৰাকো আপোনালোকে ধৰিব পৰা নাই আপোনালোকে নিজে বিবেচনা কৰি চাওকচোন প্ৰেম প্ৰীতিৰ কাৰণে কিমান যুৱক যুৱতীয়ে চিপ জৰি লৈছে বিষ খাই আত্মহত্যা কৰিছে আৰু কিমান যুৱক যুৱতীয়ে মদ ভাং ড্ৰাগছ এইবিলাক খাই নিজৰ জীৱনটো শেষ কৰি পেলাইছে পাৰ্থিৱৰ প্ৰেমৰ কাৰণে তেওঁলোকে গোটেই সমাজখনকে দুৰ্বিষহ কৰি তুলিছে পিতৃ মাতৃ আত্মীয় স্বজনৰ মৰমক তেওঁ চাদি তেওঁলোকে এই পৃথিৱীখনৰ পৰাই বিদায় লৈছে তই তাক পাহৰি যা আমাৰ মান সন্মানৰ কথাটো অকণমান চিন্তা কৰচোন মা মই তাক পাহৰিবলৈ বহুত চেষ্টা কৰিছো কিন্তু পৰা নাই নোৱাৰিলে নহ'ব দেউতাৰ হাৰ্টৰ অসুখ ডায়েবেটিছ এইবোৰ চব বেমাৰে আগুৰি থৈছে মানুহটো এনেকুৱা অৱস্থাত তয়ে যদি অকণমান চিন্তা নকৰ কেনেকৈ হ'ব তই কচোন চাকৰিটো যোৱাৰ পিছৰে পৰা মানুহটোৰ মানসিক অৱস্থা হ'ল সেয়া হেৰি কি হৈছে উঠকচোন উঠক উঠক কি হৈছেনো উঠকচোন আপুনি উঠক উঠক কি হৈছেনো আপোনাৰ চাকৰিটো গ'ল বুলি আপুনি মানুহটো মৰি যাব নেকি তোমাৰ কাৰণে মোৰ চাকৰি মোৰ মান সন্মান সকলো শেষ হৈ গ'ল মোৰ কাৰণে তোমাৰ কাৰণে ধোৱা যে কিবা এটা গোন্ধাইছে মাজনী কি মাজনী মাজনী কোন
ফোনটো দিয়ক প্ৰিয়া দরজা খোল হেল্ল' প্ৰিয়া আয় Hello? প্ৰিয়া। কি চলিছে বিটুপন বুঝছেন নাই তই গাৰুটো কিয় জ্বলালি হা হা কি হৈছে তোৰ মোৰ মাজনী কি হৈছে অ' আহচোন বহচোন নেকি কি যে ছোৱালী কি হৈছে তোৰ বহ নাকান্দিবি কিয় এনেকুৱা কৰিছ তই আমি আছো নহয় অ মা আমি আছো নহয় খুৰী কি হৈছে এইবোৰ চোৱাচোন এখন কি কৰিছে তাই বহাচোন তুমি চোৱাচোন এইজনী কি কাণ্ডখন কৰিছে একো কথাই নুশুনা হ'ল তোমাৰ কি হৈছে প্ৰিয়া কিবা এটা জ্বলিছে যেন গুণ পাওঁ দৌৰি গৈছো গৈ দেখিছো কি কাণ্ড কৰিছে চোৱাচোন কথাবোৰ মানে কিবা প্লিজ প্ৰিয়া তুমি আহাচোন আহা না প্ৰিয়া প্ৰিয়া মা প্লিজ খুৰী এক মিনিট মা হেৰি প্ৰিয়া এইবোৰ কি নোকোৱা কিয় প্ৰিয়া যিবোৰ জ্বলি গ'ল সেইবোৰ বস্তু বা পদাৰ্থ মানুহৰ মন হৃদয় ভালপোৱা এইবোৰ কোনো পদাৰ্থৰে গঠিত নহয় প্ৰিয়া এটা কথা মনত ৰাখিবা প্ৰিয়া মই তোমাক বহুত ভাল পাওঁ ই অকৃত্ৰিম আৰু সঁচা কি হ'ল তুমি কিয় এনেদৰে চাইছা প্ৰিয়া ভালপোৱা আবেগ নহয় ৰঙীন বস্তুৰ প্ৰতি থকা এয়া শিশুৰ আকৰ্ষণ নহয় বৰং ই জীৱনৰ এক প্ৰতিশ্ৰুতি মই তেনেকৈহে ভাবোঁ আবেগক কোনো গুৰুত্ব নিদিয়াকৈ তুমি চিন্তা কৰা অলপ সময় লোৱা প্ৰিয়া মই তোমালৈ অপেক্ষা কৰিম প্ৰিয়া প্ৰিয়া বাহ প্ৰিয়া বাহ কি সুন্দৰ ঠাই তোমাৰ পছন্দ কিন্তু মানিব লাগিব কি হ'ল প্ৰিয়া মনটো মাৰি আছা যে চোৱা প্ৰিয়া অতীতক পাহৰি যোৱা প্ৰিয়া মই তোমাক বহুত মৰম কৰিম প্ৰিয়া
আজিকালিতো প্ৰেমৰ সংজ্ঞাই সলনি হৈ গৈছে প্ৰেম বিনিময়ৰ পদ্ধতি মোবাইল ফোন সিজনে সিজনক নেদেখাকৈ প্ৰেম হৈ যায় বিয়া হৈ যায় ফেচবুক টুইটাৰ ইণ্টাৰনেট বা এইবিলাকৰ মাজেদিয়ে ঘূৰি ফুৰে প্ৰেম নামৰ শব্দটো আৰু তেনেকুৱা প্ৰেমৰ উপহাৰ ময়ো আনিছো তোমালৈ আধুনিক প্ৰেমৰ উপহাৰ My God! হেৰি কি হৈছে হা কোনোবাই আমাৰ ছোৱালীক কিডনেপ কৰিছে লা 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 তোমাৰ মৌন মুখাবয়ৱৰ ভাষা মই বুজিব পাৰিছো শ্বাহজাহানে তাজমহল কিয় বনাইছিল সেয়াও মই মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছো মনালিছা জীৱনটোত বিভিন্ন প্ৰেমৰ সংজ্ঞাৰ সৈতে মুখামুখি হলো আৰু সেইবাবে তোমাক জীৱন সংগী কৰিবৰ দিনা একমাত্ৰ মানৱ প্ৰেমতেই মোৰ মন আবদ্ধ ৰাখিলো মই জানো ভগৱানে আমাক প্ৰেমৰ সাক্ষী উপহাৰ দিব মোৰ মৰম দিছো লোৱা তুমি কেৱল মোৰ স্বামীয়া মই তোমাৰ একো অপকাৰ নকৰো তোমাক কেৱল চাই থাকিম কেৱল চাই থাকিম তোমাক তুমি মোৰ কেৱল মোৰ তুমি ক্ষমা কৰি দিয়া এৰি দিয়া মোক ক্ষমা এৰি দিম তুমিতো মোৰ একো দুখ কৰা নাই যাৰ বাবে মই তোমাক ক্ষমা কৰিম কৰক মানুহবিলাকক সকলোকে সষ্টম কৰি ৰাখক ঠিক আছে খুৰাদেউ আপুনি কিবা খবৰ পাইছে বিতুপন এইমাত্ৰ পুলিচ থানাৰ পৰা OC-য়ে ফোন কৰিছিল আমি থানালৈ যাব লাগিব প্লিজ প্ৰিয়া তুমি মোক নাযাবা নহ'লে মই প্লিজ প্ৰিয়া
বিমূৰ তমূৰ নিশাটি যেন মৌনতাৰ খুটাৰে প্ৰিয়া এই গানটো শুনিছা গানটো শুনিছা এই গান শুনি থকা মানুহজনে মোক এদিন বচাইছিল নিশ্বাসৰে আৰু জীয়া জীয়া পালি তই একো চিন্তা নকৰিবি মাজনী ঘৰলৈ গ'ল Diba?